নলবাৰীৰ ক্ষুদ্ৰ বিষ্ণুপুৰত বহাগৰ এনিশা অনুষ্ঠান। নলবাৰী জিলাৰ ঘকুচি সাহান বিষ্ণুপুৰ, ক্ষুদ্ৰ বিষ্ণুপুৰ আৰু চেংনৈ গাঁৱৰ জিতেন কলিতা, ৰিদীপ কলিতা, পংকজ ৰাজবংশী, অতুল ৰাজবংশী, হীৰক ৰাজবংশী, ত্ৰৈলোক্য কলিতা আৰু কেইগৰাকীমান উদীয়মান যুৱকৰ উদ্যোগত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত ক্ষুদ্ৰ বিষ্ণুপুৰ বাৰগোপাল নামঘৰ প্ৰাংগণত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগৰ এনিশা অনুষ্ঠিত হয়। ৰাতিপুৱা পতাকা উত্তোলন কৰে সাংস্কৃতিক কৰ্মী প্ৰতুল ৰাজবংশীয়ে। শ্বহীদ তৰ্পণ কৰে সাংবাদিক প্ৰণৱজ্যোতি কলিতাই। ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সন্ধিয়া বিহুতলীৰ দ্বাৰ ফিতা কাটি উন্মোচন কৰে নলবাৰী সমাজকৰ্মী, সংগীত শিল্পী তথা বনভাগ ঘকুচি হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন্দ কলিতাই। বহাগৰ এনিশা অনুষ্ঠানত সাংবাদিক কালীন্দ্ৰ কুমাৰ বৰ্মনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ পিছতেই স্থানীয় কেইবাগৰাকী শিশু, ছাত্ৰ-ছাত্ৰীয়ে বিহু নৃত্য আৰু আমন্ত্ৰিত কেইবাটাও বিহু হুঁচৰি দল আৰু বাহেৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে বহাগৰ এনিশা উদযাপন সমিতিৰ বিষয়ববীয়া অতুল চন্দ্ৰ ৰাজবংশীয়ে। এই উৎসৱটো আমাৰ কৃষি ক্ষেত্ৰৰ লগত জড়িত। যিহেতু আমাৰ এই ক্ষুদ্ৰ বিষ্ণুপুৰ, সাহান বিষ্ণুপুৰ আৰু চেংনৈ গাঁও কৃষিৰ লগতে গোটেইখিনি মানুহ জড়িত, গতিকে এই বিহুটি আমি উলহ মালহেৰে পালন কৰিব লাগে। আমি এই বহাগৰ অনুষ্ঠান, শীৰ্ষক অনুষ্ঠান, এই যিটো অনুষ্ঠান আমি খুব কম দিনৰ ভিতৰত সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত 4টা বিহু দল, এটা সমন্বয় গোষ্ঠী আৰু বহুকেইজন নাচনীয়ে ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰিছে। আমি সমূহ ৰাইজৰ পৰা সম্পূৰ্ণ সহযোগ পাইছোঁ। ভৱিষ্যতেও যাতে আমাৰ এই অনুষ্ঠান সাফল্যমণ্ডিত হয়, সকলো ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। বহাগৰ এনিশা অনুষ্ঠান এতিয়া আমি আয়োজন কৰিছোঁ। ইয়াত আমি বহুত আগশাৰীৰ বিভিন্ন বিহুৱা দল আমি আমন্ত্ৰণ জনাইছোঁ। সেইমতে আমাৰ অনুষ্ঠান আপোনালোকে দেখিছে, সেইমতে অনুষ্ঠান আমাৰ চলি আছে বৰ্তমানলৈ। আৰু দিনত আমি শ্বহীদ তৰ্পণকে ধৰি প্ৰথম পতাকা উত্তোলন, আমাৰ বিশিষ্ট ব্যক্তি প্ৰতুল ৰাজবংশী সংগীতৰ লগত বিশেষভাৱে জড়িত, তেখেতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰি আমাৰ শ্বহীদ তৰ্পণ কৰিছে প্ৰণৱজ্যোতি কলিতাদেৱে। তেখেতেও বিশেষভাৱে জড়িত ব্যক্তি। আৰু আমাৰ উদীয়মান যুৱ বন্ধু আছে, তেখেতসকলে লাগি আছে। বিশেষকৈ ভাইটিবৰ জিতেন কলিতা আৰু হীৰক ৰাজবংশীকে ধৰি বিভিন্নজন উৎসাহী যুৱক আমাৰ এই অঞ্চলৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি জড়িত যুৱক, তেখেতসকলৰ উদ্দীপনাতে আজি এই অনুষ্ঠানটো আমি আগবঢ়াই আনিছোঁ। নলবাৰীৰ পৰা শংকৰ কলিতাৰ ৰিপৰ্ট, DA 365।